আজি আকৌ কেইটামান কুৱেশ্যন সুধিম হা তাৰ আনচাৰখিনি ক'বা তুমি ফাৰ্ষ্ট কুৱেশ্যন কেইটা সুধিম জানা 10টাৰ ভিতৰত কেইটা পাৰা চাম মই ফাৰ্ষ্ট কুৱেশ্যন কোৱা অসমৰ কোন ঠাইত আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত গুৱাহাটী অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰটো অৱস্থিত দেৰগাঁও গুৱাহাটী বোলে অসমৰ জনবহুল নগৰী কোনখন কি অসমৰ জনবহুল নগৰী কোনখন কেনচেল গুৱাহাটী অসমৰ একমাত্ৰ কথা কৈছা অঁ নোৱাৰিলা সেইটো আনচাৰ হৈছে গুৱাহাটী অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক'ত অৱস্থিত বা পাৰিছা দেখোন শৰাইঘাট যুদ্ধ কোন চনত হৈছিল 1671 অঁ ৰাইট প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল আইডিয়া সন্দিকৈ গুড অসমীয়া নাটকৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয় অসমৰ নাটকৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয় শ্ৰীমন্ত শংকৰদেৱক অসমৰ ক্ৰীড়াৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয় 3টা কেনচেল আৰ.জি. বৰুৱা অসম দিৱস কোন তাৰিখে পালন কৰা হয় 2 ডিচেম্বৰ হৈছে এছিয়াৰ গেমছত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন নাজানো গেমছৰ কথা ভোগেশ্বৰ বৰুৱা সোণাই ৰূপাই অভয়াৰণ্যত ক'ত অৱস্থিত সোণাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত কোৱেশ্চনটো বুজাই সোণাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত শোণিতপুৰ জিলাত মানে কি